নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ অধ্যায় নম্বৰ 13 আৱিষ্কাৰৰ কাহিনী নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। পাঠভিত্তিক প্ৰশ্ন উত্তৰৰ 2 নম্বৰ উত্তৰ দিয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা যন্ত্ৰটোৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা যন্ত্ৰটোৰ নাম ভেকুৱাম ব্ৰেক। খ নম্বৰ কুৱেশ্যনটো হৈছে গুৰুপ্ৰসাদ দাসে কলকাতাত কাৰ মটৰ গেৰেজত কাম কৰিছিল। ইয়াৰ উত্তৰ হ'ব গুৰুদাসে কলকাতাত ভোলানাথ বৰুৱাৰ মটৰ গেৰেজত কাম কৰিছিল। গ নম্বৰ কুৱেশ্যনত দিয়া আছে গুৰুপ্ৰসাদ দাসৰ কৰ্মনিষ্ঠা আৰু ধৈৰ্যশক্তি কাৰ চকুত পৰিছিল। ইয়াৰ উত্তৰ হ'ব গুৰুপ্ৰসাদ দাসৰ কৰ্মনিষ্ঠা আৰু ধৈৰ্যশক্তি এজন ব্ৰিটিছ চাহাবৰ চকুত পৰিছিল। খ নম্বৰত দিয়া আছে ব্ৰিটিছ চাহাবে গুৰুপ্ৰসাদ দাসক কোন কোম্পানীত নিযুক্তি দিছিল। ইয়াৰ উত্তৰ হ'ব ব্ৰিটিছ চাহাবে গুৰুপ্ৰসাদ দাসক ৱাৰ্ণ এণ্ড কোম্পানীত নিযুক্তি দিছিল। নম্বৰ কুৱেশ্যন হ'ল গুৰুপ্ৰসাদ দাসে লণ্ডনৰ কোন প্ৰতিষ্ঠানত প্ৰশিক্ষণ লৈছিল। ইয়াৰ উত্তৰ হ'ব গুৰুপ্ৰসাদ দাসে লণ্ডনৰ ইনষ্টিটিউট অৱ মেকানিকেল ইঞ্জিনিয়াৰিং প্ৰতিষ্ঠানত প্ৰশিক্ষণ লৈছিল। ইনষ্টিটিউট অৱ মেকানিকেল ইঞ্জিনিয়াৰিং নামটো মনত ৰাখিব ছাত্ৰ-ছাত্ৰীসকল, এই নামটো মনত ৰাখিব। ইনষ্টিটিউট অৱ মেকানিকেল ইঞ্জিনিয়াৰিং। 6 নম্বৰ দি আছে লণ্ডন প্ৰশিক্ষণ লৈ থকা সময়ত গুৰুপ্ৰসাদ দাসে কাৰ পৰা বৃত্তি লাভ কৰিছিল। ইয়াৰ উত্তৰ হ'ব লণ্ডনত প্ৰশিক্ষণ লৈ থকা সময়ত গুৰুপ্ৰসাদ দাসে অসম প্ৰশাসনৰ পৰা বৃত্তি লাভ কৰিছিল। 6 নম্বৰ দি আছে IRSৰ পদমৰ্যাদা লাভ কৰা প্ৰথম ভাৰতীয় কোন। IRSৰ পদমৰ্যাদা লাভ কৰা প্ৰথম ভাৰতীয় হ'ল গুৰুপ্ৰসাদ দাস। তাৰপিছৰ কুৱেশ্যনটো হ'ল গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা ভেকুৱাম ব্ৰেকক কোম্পানীয়ে কি বুলি নামাকৰণ কৰিছিল। ইয়াৰ উত্তৰ হ'ব গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা ভেকুৱাম ব্ৰেকক কোম্পানীয়ে GP ব্ৰেক বুলি নামাকৰণ কৰিছিল। 6 নম্বৰত দি আছে ক নম্বৰ কুৱেশ্যনটো হ'ল গুৰুপ্ৰসাদ দাসে লণ্ডনলৈ কিয় গৈছিল। ইয়াৰ উত্তৰত হ'ব গুৰুপ্ৰসাদ দাসে চাকৰি সূত্ৰে লণ্ডনলৈ গৈছিল। খ নম্বৰত দি আছে তেখেতক অসমৰ সুসন্তান বুলি কিয় কোৱা হৈছিল। গুৰুপ্ৰসাদ দাসে কেনেকুৱা ব্যক্তিত্বৰ অধিকাৰী আছিল। ইয়াৰ উত্তৰ হ'ব বিশ্বৰ কাৰিকৰী বিজ্ঞানত গুৰুপ্ৰসাদ দাসে অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে। ভেকুৱাম ব্ৰেক আৰু চিনলেছ কাইলৰ উদ্ভাৱনৰ জৰিয়তে তেখেতৰ ৰেল যাত্ৰাত যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰিছিল আৰু ইয়াৰ জৰিয়তে অসমৰ নামো বিশ্বৰ দৰবাৰত উজ্বলাইছিল। সেইবাবে তেখেতক অসমৰ সুসন্তান বুলি কোৱা হয়। গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা ভেকুৱাম ব্ৰেক বৰ্তমানো যথাক্ষেত্ৰত ব্যৱহাৰ কৰা হৈ আছে। ভেকুৱাম ব্ৰেকৰ জৰিয়তে ৱাৰ্ণ এণ্ড কোম্পানীও বিখ্যাত হৈ পৰিছিল। গুৰুপ্ৰসাদ দাসৰ বিৰল অৱদানৰ স্বীকৃতিস্বৰূপে তেখেতৰ নামেৰে কোম্পানীয়ে ভেকুৱাম ব্ৰেকক GP ব্ৰেক বুলি নামাকৰণ কৰে। তদুপৰি তেখেতক এছ'চিয়েটেড মেম্বাৰ অৱ ইনষ্টিটিউট অৱ মেকানিকেল ইঞ্জিনিয়াৰৰ সদস্যভুক্ত কৰে। তাৰপিছত 4 নম্বৰত দি আছে ভাৱ বহলাই লিখা। ক নম্বৰ কুৱেশ্যনটো হৈছে অভাৱেই আৱিষ্কাৰৰ মূল। ইয়াৰ উত্তৰ হ'ব অভাৱৰ ক্ষেত্ৰত অনেক কাৰিকৰী দিশত থকা অভাৱ পূৰ কৰিবলৈ অভাৱেই আৱিষ্কাৰৰ মূল। অভাৱৰ ক্ষেত্ৰত অনেক কাৰিকৰী দিশত থকা অভাৱ পূৰ কৰিবলৈ উদ্ভাৱকসকলে অহৰহ প্ৰচেষ্টা চলাই আহিছে। কালক্ৰমত পৰিবহণৰ ইতিহাসত ৰেলগাড়ী, মটৰগাড়ী, উৰাজাহাজ আদিৰ উদ্ভাৱন হয়। যদিও চলাচলৰ ক্ষেত্ৰত উন্নত যন্ত্ৰপাতি, সা-সৰঞ্জাম আৰু প্ৰায়োগিক কৌশলৰ অভাৱ পৰিলক্ষিত হয়। ৰেলগাড়ীৰ
ক্ৰম বিকাশত দৃষ্টিগোচৰ হোৱা অভাৱ আৰু অসুবিধাৰ দূৰ কৰিবলৈ উদ্ভাৱকসকলে নিতৌ ন ন উদ্ভাৱনেৰে যাতায়াত ব্যৱস্থা সুচল কৰি তুলিছে। 5 নম্বৰত দিয়া আছে এটা শব্দত প্ৰকাশ কৰা। ক নম্বৰ হ'ল যিজনে কোনো বস্তু বা তথ্য আৱিষ্কাৰ কৰে তাক আৱিষ্কৰ্তা বুলি কোৱা হয়। গোটেই জীৱন জুৰি আজীৱন। গ নম্বৰত হ'ল যিয়ে গুৰিৰ গুণ বুজি পায় গুণগ্ৰহী। পুৱাই স্মৰণ কৰাৰ যোগ্য প্ৰাতঃস্মৰণীয়। তলৰ শব্দবোৰৰ পৰা শুদ্ধ বানানবোৰ বাছি উলিয়াই লিখা। দি আছে তলৰ শব্দবোৰৰ পৰা শুদ্ধ বানানবোৰ বাছি উলিয়াই লিখা। যেনেদৰে আছে আকৰ্ষণ, বৰ্জন, প্ৰতিষ্ঠা, পৰিবহণ, আদৰণি, গ্ৰহণ, পুৰস্কাৰ, পূৰণ, আৱিষ্কাৰ, কতলনি, কমাৰণি, অধিষ্ঠান এইবিলাক শুদ্ধকৈ হৈছে। প্ৰতিষ্ঠিত, অনুষ্ঠান, পৰিবহণ, আদৰণি, পুৰস্কাৰ, অধিষ্ঠান, গৱেষণা, উত্তীৰ্ণ, অৰ্জন আৰু প্ৰশিক্ষণ। 7 নম্বৰত দি আছে ব্যঞ্জন বৰ্ণজালখনৰ পৰা বৰ্ণ আনি বিজ্ঞানীৰ নাম লিখা। উদাহৰণস্বৰূপে আছে আৰ্কিমিডিছ। ইয়াৰ উত্তৰ হ'ব আইনষ্টাইন, গেলিলিঅ', ৰামানুজন, নিউটন, গুৰুপ্ৰসাদ, কেলভিন ইত্যাদি। 8 নম্বৰ দি আছে দফাটো পৰা আৰু কাষৰ বাকচৰ পৰা নাম এটা লৈ দফাটোৰ নামাকৰণ কৰা। লগতে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। স্কটলেণ্ডৰ জেমছ ৱাটে 1769 চনত উন্নত মানৰ ভাব ইঞ্জিন আৱিষ্কাৰ কৰি স্থল পৰিবহণৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন কৰে। আকৌ 1803 চনত ইংলেণ্ডৰ অভিযন্তা ৰিচাৰ্ড ট্ৰিথিকে আগতকৈ উন্নত মানৰ ভাব ইঞ্জিন তৈয়াৰ কৰি উলিয়ায়। পৰৱৰ্তী স্তৰত কয়লাৰ খনিত কাম কৰা জৰ্জ ষ্টেঞ্জে উন্নত এটি ইঞ্জিন তৈয়াৰ কৰি যাত্ৰীবাহী ৰেলগাড়ীৰ চলাচলৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। তাৰ পাছত ৰেলগাড়ী চলাচল সুচল আৰু নিৰাপদ কৰিবলৈ গুৰুপ্ৰসাদ দাসেই ভেকুৱাম ব্ৰেক উদ্ভাৱন কৰে। ইয়াৰ কুৱেশ্যনবিলাক হ'ল ক নম্বৰত হ'ল জেমছ ৱাটে কি আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ল ৰেল ক্ৰম বিকাশ। জেমছ ৱাটে উন্নত মানৰ ভাব ইঞ্জিন আৱিষ্কাৰ কৰিছিল। খ নম্বৰ দি আছে ৰিচাৰ্ড ট্ৰেভিছে কোন চনত আগতকৈ উন্নত মানৰ ইঞ্জিন আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 1803 চনত। 9 নম্বৰত দি আছে অধ্যয়নৰ জৰিয়তে বিজ্ঞানী গুৰুপ্ৰসাদ দাসৰ জীৱনত কেনেকৈ সফলতা লাভ কৰিলে ফলত দলত আলোচনা কৰা আৰু বহলাই লিখা। উত্তৰ হ'ব গুৰুপ্ৰসাদ দাস এক প্ৰখ্যাত ভাৰতীয় বিজ্ঞানী আৰু শিক্ষাবিদ। তেওঁৰ জীৱনৰ সফলতাৰ প্ৰথম চৰণ হৈছিল তেওঁৰ উচ্চ শিক্ষা প্ৰাপ্তি। তেওঁ হেৰানিৰ পৰা উঠি চৰণত উচ্চ শিক্ষাৰ পথত সমৰ্থন আৰু সহায়তা পোৱাৰ সুবিধা পায়। তেওঁ এক প্ৰাবীণ বিজ্ঞানী হিচাপে প্ৰখ্যাত হৈ উঠিব পাৰিব আৰু তেওঁৰ দৃষ্টিৰে এক শিক্ষাবিদ হিচাপেও কাম কৰি অপৰিসৰ তেখেতৰ অতুলনীয় অধ্যাৱসায়ৰ ফলশ্ৰুতিত 1926 চনৰ পৰা 1930 চনলৈ কৰা অবিৰত গৱেষণা সাধন কৰি চিমলেছ কইল ব্ৰেক উদ্ভাৱন কৰে। বিজ্ঞানী গুৰুপ্ৰসাদ দাসে কাৰ্ট অফ কণ্ট্ৰল গেজ আৰু বয়লাৰ আৰু ছেফটি ভাল্ভ আৱিষ্কাৰ কৰে। সফলতাৰ পুৰস্কাৰ স্বৰূপে তেখেতে ভাৰতীয় ৰেল সেৱাৰ প্ৰথম বিষয়া আৰু কৰ্ণেল পদ মৰ্যাদা লাভ কৰে। 10 নম্বৰ দিয়া আছে